Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক যিসকলে HS ফাইনেল এক্সামৰ পৰীক্ষা দিছে তেওঁলোকৰ কাৰণে এই ভিডিওটো মই প্ৰস্তুত কৰিছো। যেটো আপোনালোকে জানে যে আপোনালোকৰ যি পৰীক্ষা ইংৰাজী পৰীক্ষাটো ইতিমধ্যে আজি হৈ গৈছে আৰু সাধাৰণতে এই পৰীক্ষাটোত বহুতৰে পৰীক্ষাত যদি যিসকলৰ বেয়া হৈছে সাধাৰণতে বা যিসকলে ভাবিছে যে পৰীক্ষাটোত মই কম মাৰ্কস পাম সো তেওঁলোকে আসলতে এই পৰীক্ষাটোত পাস কৰিব না নকৰে তাৰ ওপৰত মই এই ভিডিওটো মই প্ৰস্তুত কৰিছো সো আপোনালোকে ভিডিওটো হেকলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুন তাহলে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব সো সকলোকে প্ৰথমতে যিসকলে ইংৰাজী পৰীক্ষাত সাধাৰণতে তেওঁলোকে ভাবিছে যে যিমানখিনি তেওঁলোকে পাব লাগিছিল সেই মাৰ্কসটো তেওঁলোকে আসলতে পাব নোৱাৰিব বা তেওঁলোকৰ পৰীক্ষাটো তেওঁলোকৰ ভবা ধৰণেৰে বেয়া হৈছে তেতিয়া হলে তেওঁলোকৰ কাৰণে সাধাৰণতে তেওঁলোকৰ মনত এইটো প্ৰশ্ন আহিছে যে ইংৰাজী যেহেতু কম্পালসৰি সাবজেক্ট সো এই কম্পালসৰি সাবজেক্টটো যদি বেয়া হয় তেতিয়া হলে তেওঁলোকৰ ৰিজাল্টটো কেনেকুৱা হ'ব তাৰ ওপৰত তেওঁলোকে হয়তো বহুতৰ মনত প্ৰশ্ন উদয় হৈছে সো আপোনালোকৰ কাৰণে যেহেতু এই ভিডিওটোত মই প্ৰথম কথাটো কম যে আপোনালোকৰ সাধাৰণতে কম্পালসৰি সাবজেক্ট কোনকিটা হয় আৰু সেই সাবজেক্ট বিলাকত যদি আপোনালোকৰ মাৰ্কসটো 30 কে কম হয় তেতিয়া হলে আপোনালোকৰ কি অৱস্থা হ'ব বা কেনেকুৱা ধৰণৰ কি পাব আপোনালোকে তাৰ বিষয়ে যেহেতু জনাম সো প্ৰথম কথা আপোনালোকৰ কম্পালসৰি সাবজেক্ট হৈছে দুটা এটা হৈছে ইংৰাজী আৰু এটা হৈছে নেক্সট আসামিজ বা অলটি অসমীয়া বা অলটি সো যেহেতু এই দুটা সাবজেক্ট আপোনালোকে পাস কৰিবই লাগে অৰ্থাৎ আপোনালোকে যিখিনি পৰীক্ষা দিব বা দিয়ে তাত আপোনালোকে এই কম্পালসৰি সাবজেক্ট বিলাকত পাস কৰাটো বাধ্যতামূলক আপোনালোকে পাস কৰিব লাগে সাধাৰণতে আৰু যদি যেহেতু আপোনালোকে আজি পৰীক্ষাটো হৈ যোৱাৰ পিছত যিসকলৰ পৰীক্ষাবিলাক অলপমান বেয়া হৈছে বুলি তেওঁলোকে মনতে ভাবিছে তেওঁলোকে আসলতে এই পৰীক্ষাটোত যদি বেয়া হৈ যায় অৰ্থাৎ ইংৰাজী বা অসমীয়াত যদি বা অলটিত আপোনালোকৰ যদি পৰীক্ষাটো বেয়া হৈ যায় তেতিয়া হলে আপোনালোকে এনেকুৱা ধৰণৰ হয়তো ভাব হৈছে যে আপোনালোকৰ সাগে ৰিজাল্ট বিলাক বেয়া হৈ যাব তেনেকুৱা ধৰণৰ আপোনালোকৰ চিন্তা বিলাক আহিছে সো ইয়াত মই আপোনালোকক কেইটামান কথা আগবঢ়াব বিচাৰিছো প্ৰথম কথা হৈছে যে আপোনালোকে যদি এই পৰীক্ষাটোত 28 বা 29 বা 27 পাইছে তেতিয়া হলে আপোনালোকৰ ক্ষেত্ৰত এটা গ্ৰেস মাৰ্কসৰ যেটো ব্যৱস্থা বা আপোনালোকক যেটো গ্ৰেস দিয়াৰ যেটো ব্যৱস্থা হেতু আসলতে থাকে সো কিছুসকলে সাধাৰণতে গ্ৰেস মাৰ্কস পাইও পাস কৰি গুছি যায় সো আৰু কিছুসকলে কিন্তু এটা কথা কিছুসকলে যদিও গ্ৰেস মাৰ্কস পাই কিনে পাস কৰি গুছি যায় কিছুসকলৰ ক্ষেত্ৰত আপোনাৰ আমি দেখা পাওঁ বা বহুতৰ ক্ষেত্ৰত আপোনালোকে এটো দেখা পাব যে তেওঁলোকক গ্ৰেস মাৰ্কস দিয়াও নাই সো যদি আপোনালোকে 28 29 বা 27 পাইছে তেতিয়া হলে হয়তো আপোনালোকে গ্ৰেস মাৰ্কস এটা পায় আপোনালোকে যেটো পৰীক্ষা সেই পৰীক্ষাটোত পাস কৰি গুছি যাব ইংৰাজীয়ে হওক বা অসমীয়াই হওক বা অলটিয়ে হওক এইখিনি ক্ষেত্ৰত কিন্তু এই যে গ্ৰেস মাৰ্কস আপোনালোকে পাব হেতু সাধাৰণতে কিমান মান মাৰ্কস আপোনালোকে পোৱাৰ সম্ভাৱনা থাকে আপোনালোকক মই জনাও এটো আপোনালোকৰ আসলতে যিকিজন পৰীক্ষক বা যিকিজনে আপোনালোকৰ বহি চাই তেওঁলোকে যদি তেওঁলোকৰ আসলতে যদি আপোনালোকৰ গুটে বহিখনত কিবা ইম্পৰ্টেন্স দেখা পায় কিবা যদি ভাল দেখা পায় যদি আপোনালোকৰ কিবা এনেকুৱা দেখা পায় যি নেকি মাৰ্কস দিয়াৰ ক্ষেত্ৰত আপোনালোকক দৰকাৰী হ'ব সো তেনে ক্ষেত্ৰত আপোনালোকে গেছ পোৱাৰ চান্সেছ বাঢ়ি যায় আৰু যদি আপোনালোকৰ গুটেই পৰীক্ষাটোতে অৰ্থাৎ আপোনালোকৰ গুটেই পেপাৰ গিটাতে যদি বেয়া হৈছে তেতিয়া হলে আপোনালোকক আৰু গেছৰ কোনো ধৰণৰ তাত মাৰ্কসৰ কথা আহিব নোৱাৰে বা তেনেকুৱা ধৰণৰ সাধাৰণতে হ'ব পাৰে সো আপোনালোকক এটা কথা জনাও যে ইংৰাজী অসমীয়া আৰু এই যিখিনি অলটি সাবজেক্ট আছে তাত আপোনালোকক গেছ মাৰ্কস এটা দিব পাৰে যদি আপোনালোকৰ বহুত বেছি বেয়া হোৱা নাই অৰ্থাৎ আপোনালোকৰ 25ৰ যদি আপোনালোকৰ ওপৰত আছে 25ৰ ওপৰত যদি আপোনালোকৰ মাৰ্কস বিলাক আছে তেতিয়া হলে হয়তো বাকিখিনি মাৰ্কস আপোনালোকক গ্ৰেস মাৰ্কস দিব পাৰে এটো আপোনালোকৰ ডিপেন্ড কৰিব টোটালি আসলতে পৰীক্ষকজনৰ ওপৰত বা আপোনালোকৰ যিজন পৰীক্ষক আছে তেওঁ সাধাৰণতে আপোনালোকক কি বুলি ভাবিছে কেনেকুৱা ধৰণৰ তেওঁলোকে চিন্তা কৰিছে গুটেখিনি ওপৰত ডিপেন্ড কৰিব আৰু আপোনালোকক এই মাৰ্কসটো দিব পাৰে আৰু যদি দিয়া নাই তেতিয়া হলে আপোনালোকে বুজি পাব যে আপোনালোকৰ আসলতে আপোনালোকে আইডিয়া লগাব নোৱাৰে যে গ্ৰেস মাৰ্কস পাম নে নাপাম কিন্তু এই গুটে বস্তুখিনি আসলতে ডিপেন্ড কৰে যেহেতু এটো এটা খুব যিসকলে পৰীক্ষক তেওঁলোকে আসলতে আপোনালোকৰ গুটে বহিখন চাই কিনে দিব লাগে নে নালাগে তেওঁলোকে ভাবিব আৰু তাৰ ওপৰত আপোনালোকক যিখিনি মাৰ্কস প্ৰভাইড কৰিব হেতুৰ ওপৰতে আপোনালোকৰ ডিপেন্ড কৰিব সো আপোনালোকে এতিয়া আসলতে খুব বেছি মনটো বেয়া নকৰি আপোনালোকৰ বাকি যিবিলাক পৰীক্ষা আছে সেই পৰীক্ষাবিলাকত ভালকে পৰীক্ষাটো দিব আৰু যিখিনি আপোনালোকৰ ধৰিলক ইংৰাজীখন যদি অলপমান বেয়া হৈছে তেতিয়া হলে আপোনালোকে পিছৰখিনি পৰীক্ষা আপোনালোকে ভালকে দিয়ক নিশ্চয় আপোনালোকৰ যিখিনি পৰীক্ষা আপোনালোক ভাল হোৱাৰ সম্ভাৱনা থাকিব পাৰে আৰু
এইটো যেহেতু আপোনালোকৰ পিছৰখিনি যদি ভালকৈ দিয়ে আপোনালোকৰ পিছৰ যদি মাৰ্কছবিলাক ভাল হয় নিশ্চয় আপোনালোকৰ অলপমান হেল্পফুল হ'ব কিন্তু যদি বহুত বেছি বেয়া হৈছে অৰ্থাৎ আপোনালোকৰ যদি কেনেবাকৈ 20ৰ তলত আহিছে আপোনালোকৰ মাৰ্কছ বা 20ৰ লৈকে আহিছে বা আপোনালোকৰ 21 22 এনেকুৱা ধৰণৰ মাৰ্কছ পাম বুলি যদি ভাবিছে তেতিয়াহ'লে আপোনালোকৰ কিন্তু গ্ৰেছ মাৰ্কছ দিয়াৰ যিটো কথা সেইখিনি আপোনালোকে আশা নকৰিব কাৰণ তাৰ আশা আপোনালোকৰ নাথাকিব পাৰে আৰু এই গোটেই প্ৰক্ৰিয়াটোক আচলতে আপোনালোকে কেৱল বিলিভ কৰি ৰাখক বিশ্বাস কৰি ৰাখক যে পাছ কৰিম বা আপোনালোকে ভাবি ৰাখক যে মই পাছ কৰিম আৰু পাছৰ যিখিনি পৰীক্ষা সেইখিনি যাতে মই ভালকৈ দিম এই বুলি ৰাখি আপোনালোকে নিজৰ পৰীক্ষাবিলাক দি যাওক চ' আজি আপোনালোকক এইখিনি কথা জনালোঁ আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে যদি ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব আজিলৈ মানে